নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অহা 17 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা RRB ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ মেথছৰ আৰু এটা নতুন ক্লাছ লৈছোঁ। তো এই ক্লাছটোত আমি কিছুমান ইম্পৰ্টেণ্ট ফৰ্মুলা আৰু লগতে কিছুমান শ্বৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোক কুৱেশ্যনখিনি কৰাই দিম, যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনেধৰণৰ কুৱেশ্যনবোৰ ছল্ভ কৰিব পাৰে। আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ, আমি যিবোৰ PDF আপোনালোকৰ বাবে বনাইছোঁ, তো সেই PDFখিনি যদি এতিয়ালৈকে আপোনালোকে লোৱা নাই সোনকালে লৈ ল'ব। খুব কম প্ৰাইচ হয়, কেৱল 99ত আমি আপোনালোকক RRB গ্ৰুপ ডিৰ অল ছাবজেক্টৰ PDF প্ৰভাইড কৰিছোঁ। ঠিক আছে, তো PDFখিনি পাবলৈ আপোনালোকৰ স্ক্ৰীনত এটা নাম্বাৰ দেখিছে, সেইটো আমাৰ হোৱাটছআপ নাম্বাৰ হয়। তাতে এটা আপোনালোকে মেছেজ দি জনাই দিব যে RRB গ্ৰুপ ডিৰ PDFখিনি লাগে। তো আমি লগে লগে আপোনালোকক এটা QR পঠাই দিম, তাত পে'মেণ্ট কৰিলে 1 বা 2 মিনিটৰ ভিতৰতে আপোনালোকে PDFখিনি পাই যাব। ঠিক আছে, আৰু যিহেতু এক্সামটো পাইছেহি, 17 নৱেম্বৰৰ পৰা এক্সাম আছেই, মাত্ৰ 1 মাহমান সময় আপোনালোকৰ হাতত আছে। তো এই 1 মাহত যদি আপোনালোকে গোটেই PDFখিনি লৈ কমপ্লিট কৰি দিব পাৰে, বহুত কুৱেশ্যনখিনি কমন পৰিব, তাৰ পৰা বহুত কুৱেশ্যন কমন পৰিব। চ' সোনকালে লৈ ল'ব। এতিয়া আমি কুৱেশ্যনখিনিলৈ আগবাঢ়োঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চাওক, A, B, C and D are 4 consecutive odd numbers whose average is 42. What will be the product of B and D? A, B, C, D ক্ৰমে 4টা অযুগ্ম সংখ্যা দিয়া আছে আৰু ইহঁতৰ গড় হৈছে 42। তেতিয়াহ'লে B আৰু D ৰ গুণফল কিমান হ'ব? এতিয়া ভালকৈ চাব, কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কেনেকৈ কৰিব লাগিব, কি ট্ৰিক্সত বা কি ফৰ্মুলাত আপোনালোকে এইটো উলিয়াবগৈ, সেইটো মনত ৰাখিব। চ' আমাৰ 4টা সংখ্যা দিয়া আছে A, B, C, D, আৰু সেইকেইটা 4টা ক্ৰমে অযুগ্ম সংখ্যা হয়নে? তো মানে যদি এটা 1 হয়, তাৰপিছত 3 হ'ব, তাৰপিছত 5, তাৰপিছত 7, এনেকুৱা ধৰণৰ। যদি এটা বোলে 11 হয়, তাৰপিছতো 13, তাৰপিছতো 15, তাৰপিছতো 17, এনেধৰণৰ হ'ব। ঠিক আছে, তো এটা যদি আমি x ধৰোঁ, ঠিক আছে, ভালকৈ মন কৰিব, এটা যদি আমি x ধৰোঁ, তেতিয়া তাৰপিছতো x+2 হ'ব। x+1 কিন্তু নহয়, x+1 লিখিলে সেইটো পিছৰটো হৈ যাবগৈ ন। 1 হ'লে তাৰপিছতো 2 হৈ যাব তেতিয়া x+1 লিখিলে। তো সেইকাৰণে এটা x হ'লে আনটো হ'ব x+2, তাৰপিছতো হ'ব x+4, আৰু তাৰপিছতো হ'ব x+6। বুজি পাইছে? এইকেইটা হৈ গ'লগৈ 4টা ক্ৰমে অযুগ্ম সংখ্যা, আৰু ইহঁতৰ গড় দি থৈছে আমাৰ কিমান? 42। তো গড় কেনেকৈ উলিয়াম আমি? যিকেইটা আমাৰ সংখ্যা দিয়া থাকে সেই সংখ্যাকেইটাক গোটেইকেইটাক যোগ কৰি পিনে তাৰ কিমানটা সংখ্যা আছিলে সিমানেৰে হৰণ কৰিলে গড়টো ওলাই যায়। মানে কি কৰিম আমি? x + x+2 + x+4 + x+6 আৰু ডিভাইড কৰিম কিহেৰে? 4ৰে, কাৰণ 4টা সংখ্যা দিয়া আছিলে ন, আৰু ইহঁতৰ গড়টো আমাৰ দি থৈছে অলৰেডি 42। তো এই ইকুৱেশ্যনটোৰ পৰা, এই সমীকৰণটোৰ পৰা আমি ইয়াৰ পৰা xৰ ভেলুটো উলিয়াম। xৰ ভেলু ওলোৱাৰ লগে লগে আমি A উলিয়াব পাৰিম, B, C আৰু D গোটেইকেইটাই উলিয়াব পাৰিম। আৰু তাৰপিছত আমাৰ B আৰু D ৰ গুণফলটো সুধিছে, মানে পূৰণফলটো সুধিছে। তো কুৱেশ্যনটো অকণমান লেন্থি হ'ব, মানে দীঘলীয়া হ'ব। আৰু এই কুৱেশ্যনটো, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে কেনেকৈ কম সময়ত কৰিব পাৰিব, তো তাৰ কাৰণে আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব। যিমান প্ৰেক্টিছ কৰিব সিমান আপোনালোকে সোনকালে কৰিব পাৰিব। চ' এতিয়া আমি যদি চাওঁ, এতিয়া x আছে ইয়াত 4টা, 4x হ'ব, প্লাছ 2, 2 4 6, 6 12, এইটো হৈ যাবগৈ 12, আৰু 42 এইফালে ইনটু কি হৈ যাবগৈ? 4 হৈ যাবগৈ। 4টো তলৰ পৰা হৰণৰ পৰা সেইফালে যোৱাৰ লগে লগে পূৰণ হৈ গ'ল। ঠিক আছে, এতিয়া এইফালে হৈ গ'ল 4x + 12, আৰু এইটো হৈ যাব 42, আৰু যদি 4 পূৰণ কৰি দিওঁ আমি, চ' এইটো হৈ যাবগৈ 168। তাৰপিছত আকৌ 4xটো এইফালে ৰাখি দিলোঁ, 12টো সেইফালে যোৱাৰ লগে লগে হৈ যাবগৈ -168 - 12, তো এইটো মাইনাছ হ'লে হ'বগৈ 156। ঠিক আছে, চ' মই ওপৰখিনি মুচি দিছোঁ, আপোনালোকে নোট কৰিলে চাগে। এতিয়া আমি যদি চাওঁ, তো 4x = কি হ'লগৈ আমাৰ? 156 হ'লনে? এতিয়া xৰ ভেলু ওলাই যাব ইয়াৰ পৰা, xৰ ভেলু ওলাব 156/4। 4ৰে যদি 156ক কাটো আমি, এইটো যাব 39 টাইমছ, হ'ল 39। তো আমি xৰ ভেলু পালোঁ কি? 39। এতিয়া আমি এফালৰ পৰা এটা এটাকৈ উলিয়াই ল'ম। ঠিক আছে, এটা এটাকৈ উলিয়াই ল'ম, A, B, C, D গোটেইকেইটা উলিয়াই ল'ম, তেতিয়া আমাৰ যিটো সুধিছে এইটো পাৰিম। তো Aটো হ'বগৈ 39, Bটো হ'বগৈ আছিলে 39 + 2, 39 + 2, মানে এইটো হ'ব 41। Cটো আছিলে 39 + 4, মানে এইটো হ'বগৈ 43, আৰু Dটো আছিলে 39 + 6, মানে এইটো হ'বগৈ 45।
হলনে তো আমাৰ গোটেইটা ওলাই গ'ল a টো হৈ গ'ল 39 b টো 41 c টো 43 আৰু d টো হৈছে 41 সো 45 এতিয়া আমাক উলিয়াব লাগে b * d মানে b আৰু d ৰ গুণফল মানে 41 * 45 41 আৰু 45 পূৰণ কৰিলে কিমান হ'ব এটো হৈ যাব 1845 আপোনালোকে পূৰণটো কৰি চাব আমি পূৰণটো কৰি দিছো নহলে বহুত টাইম যাব সো এটো আমাৰ 1845 ওলাব অপচন ইয়াতে c টো হৈ যাব কাৰেক্ট আনসাৰ কোৱেশ্চনটো কিন্তু অলপ দীঘলীয়া হয় আপোনালোকে এক্সামত যদি কৰিব হয় তেতিয়াও অলপ টাইম লাগিব কিন্তু এটো একদম লগে লগে ওলোৱা প্ৰশ্ন নহয় সেই কাৰণে প্ৰেক্টিসটো যিমান থাকিব হিমান আপোনালোকৰ টাইমটো কম লাগিব ঠিক আছে তো আগবঢ়াৰ পৰা নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে চাওক What is the average of first 5 multiples of 3 তিনিৰ প্ৰথম 5টা গুণিতকৰ গড় কিমান হয় তিনিৰ প্ৰথম 5টা গুণিতকৰ গড়টো সুধিছে এতিয়া তিনিৰ প্ৰথম 5টা গুণিতক কি হ'ব তো 3 গুণ 3 তাৰ পিছত 3 দুগুণ 6 তাৰ পিছত 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 এই সংখ্যা কেইটাৰ আমাৰ গড় সুধিছে এতিয়া ইয়াত 5টা সংখ্যা আছে হয়নে তো আমি সিম্পল 3 + 6 + 9 + 12 + 15 কৰি 5 এৰে ডিভাইড কৰি দিলে হৈ যাবগে ঠিক আছে গোটেইকেইটা প্লাস কৰি 5 এৰে ডিভাইড কৰি দিলে আমাৰ আনসাৰটো ওলাই যাব তো আমি এইকেইটা গোটেইকেইটা প্লাস কৰিলে কিমান হ'ব আপোনালোকে প্লাসটো কৰি চাবচোন আমি প্লাসটো কৰি চাইছো ইয়াতে 45 ওলাই হলনে 45/5 আৰু 5 যদি আমি 45 কাটো 5 9 গুণ 45 তো আমাৰ যেটো আনসাৰ এটো হৈ যাবগে 9 অপচন সি টো হৈ যাব কাৰেক্ট আনসাৰ অপচন সি টো হৈ গল কাৰেক্ট আনসাৰ বুজি পাইছে সকলে বুজি পাইছে চাগে সো আগবাঢ়িব পৰা নেক্সট কোৱেশ্চনটোলে একদম ইজি কোৱেশ্চন আছিল এটো নেক্সট কোৱেশ্চনটো কি দিছে চাওক What is the smallest number which when divided by 8 9 12 15 leaves remainder in 1 in each case আটাইতকৈ সৰু সংখ্যাটো কিমান যেটোক 8 9 12 আৰু 15 ৰে ভাগ কৰিলে বা হৰণ কৰিলে প্ৰতিটো ক্ষেত্ৰতে এক বাকি থাকে তো এই কোৱেশ্চনটো কৰিবলৈ কাৰণে আপোনাক কি কৰিব যিমান কিটা আমাৰ কিহেৰে হৰণ কৰিব দিছে 8 9 12 আৰু 15 ন ইহতৰ প্ৰথমতে এলসিএম টো উলিয়াই লম মানে লসাগুটো উলিয়াই লম 8 9 12 আৰু 15 ৰ লসাগুটো প্ৰথমে আমি উলিয়াই লম আৰু সেই লসাগুটো উলোৱাৰ পিছত আমাৰ যিমান বাকি খুজিছে ন এক বাকি থাকিব কৈছে ন তেতিয়া হলে তাৰ লগত অকল এক যোগ কৰি দিম সেই চাৰিটা সংখ্যাৰ লসাগু উলিয়াই এক এটা যোগ কৰি দিম ইয়াতে যদি আমাৰ 2 খুজিলে হেতেন 2 বাকি থাকে তেতিয়া আমি 2 যোগ কৰি লম 3 খুজিলে 3 যোগ কৰি দিম সিম্পল কথা এটোই ঠিক আছে প্ৰথমতে আমি এতিয়া এলসিএম টো উলিয়াবলৈ যাও 8 9 12 আৰু 15 তো আমি সবচে ইজি নিয়ম যেটো আছে ছুটি নিয়ম এই ছুটি নিয়মতে এলসিএম টো উলিয়ামগে লসাগুটো উলিয়ামগে তো ইয়াতে যদি আমি চাও প্ৰথমতে 2 এৰে হৰণ কৰি চাম 2 4 গুণ 8 9 নাযায় কাৰণ নামি আহিলে 2 6 গুণ 12 15ক নাযায় নামি আহিলে হল আকৌ 2 এৰে যদি চাও 2 2 গুণ 4 9 নাযায় 2 3 গুণ 6 15ক নাযায় হল তাৰ পিছত যদি আমি চাও 3 এৰে যাব 2 এৰে নাযায় যেহেতু তো 2 নামি আহিলে 3 3 গুণ 9 3ক যাব এবাৰ 15ক যাব 5 বাৰ হৈ গল আৰু তো নাযায় কোনো সংখ্যাৰে এতিয়া আমি 2 এটো 2 এটো 3 এটো 2 এটো 3 আৰু এটো 5 এইকেইটা পূৰণ কৰি দিম তেতিয়া হলে আমাৰ এলসিএম টো ওলাই যাব 2 2 গুণ 4 4 3 গুণ 12 2 12 24 24 3 গুণ হবগে 72 হল না 72 আৰু এফালে 72 * 5 তো 72 আৰু 5 যদি পূৰণ কৰো 5 2 গুণ 10 শূন্য কৰিলে 1 5 7 গুণ 35 1 36 360 তো আমাৰ যেটো এলসিএম হেতু ওলা লাগে 360 আৰু বাকিটো আমাৰ ৰিমাইন্ডাৰটো কিমান খুজিছে 1 তো তাৰ লগত 1 এটা প্লাস কৰি দিম তো এটো 361 ওলাবগে আমাৰ যেটো ফাইনাল আনসাৰ হেতু হবগে 361 ঠিক আছে 361 হ'ব ইয়াতে কাৰেক্ট আনসাৰ অপচন ডি টো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছে সকলে খেলিমিল লগা নাই নহয় সো এতিয়া পাৰিব চাগে এনেকুৱা ধৰণৰ কোৱেশ্চন আগবঢ়িব পাৰো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে চাওক এখন গাড়ীয়ে প্ৰথম 35 কিলোমিটাৰ 45 মিনিটত আৰু বাকি 69 কিলোমিটাৰ 75 মিনিটত যাত্ৰা কৰে তো গাড়ীৰ গতি কিমান হ'ব গড় গতি কিমান হ'ব A car travels the first 35 kilometer in 45 minutes and the remaining 69 kilometer in 75 minutes. What is the average speed of the car? এতিয়া এই ক্ষেত্ৰত আমাক গড় দ্ৰুতিটো কেনেকৈ উলিয়াম চাওক ইয়াতে আমাৰ দুটা সময়সীমা দি থৈছে আৰু দুটা দূৰত্ব দি থৈছে হয় না নহয় সো ইয়াতে গড় স্পিড উলিয়াব বা এভাৰেজ স্পিড উলিওৱাৰ যেটো সূত্ৰ হেতু হৈছে যে total distance হলনে total distance covered আৰু divided by total time total distance covered divided by total time আৰু total time টো কি হ'ব লাগিব আৱাৰত হ'ব লাগিব মানে ঘণ্টাত হ'ব লাগিব এই সূত্ৰটো মনত ৰাখি থব
মানে গড় দ্ৰুতি ওলোৱা সূত্ৰটো হৈছে ওপৰত হ'বগে মুঠ দূৰত্ব আৰু তলত হ'ব মুঠ সময় ঠিক আছে এতিয়া এই প্ৰশ্নটোত যদি আমি মুঠ দূৰত্ব আৰু মুঠ সময়টো চাওঁ টোটাল ডিসটেন্স দে টি ডি মানে হৈছে টোটাল ডিসটেন্স তো এটো হৈ যাবগে 35 প্লাস 69 মানে 35 কিলোমিটাৰ আৰু এফালে 69 কিলোমিটাৰ তো এটো হৈ যাবগে 9 5 14 4 উকলে 6 9 কে 10 104 কিলোমিটাৰ আৰু টোটাল টাইমটো যদি আমি চাওঁ টোটাল টাইমটো হৈছেগে 45 মিনিট প্লাস 75 মিনিট তো 75 আৰু 45 প্লাস কৰিলে পাছে পাছে 10 শূন্য কৰিলে 7 4 11 কে 12 120 মিনিট আৰু এই মিনিটটো যদি আমি ঘণ্টাত লৈ যাওঁ 120 ক 60 ৰে হৰণ কৰিলে হৈ গল 120 ক যদি 60 ৰে হৰণ কৰে তেতিয়া এটো হৈ যাবগে 2 ঘণ্টা হল এতিয়া আমি টোটাল দূৰত্বটো মানে মুঠ দূৰত্বটো পাই গলো মুঠ সময়টো পাই গলো এতিয়া আমি সূত্ৰমতে অকল হৰণ কৰিলে হৈ যাব তো সূত্ৰটো আছিল যে ওপৰত টোটাল ডিসটেন্সটো লিখি দিলে হল 104 আৰু তলত টোটাল টাইমটো লিখি দিলে হল তো এটো হ'ব 2 ঘণ্টা মই কাৰণ কৈছিলো সময়টো আমি ঘণ্টাত ৰাখিম এতিয়া যদি ইয়াক হৰণ কৰি দিও তেতিয়া এটো হৈ যাব 52 কিলোমিটাৰ পাৰ আৱাৰ 52 কিলোমিটাৰ পাৰ আৱাৰ মানে ঘণ্টাত 52 কিলোমিটাৰ তো অপচন ইয়াতে আমাৰ বি2 হৈ যাব শুদ্ধ উত্তৰ অপচন বি2 হৈ গল শুদ্ধ উত্তৰ বুজি পাইছে সকলোৰে ক্লিয়াৰ হৈছে সো আগবাঢ়ো আমি নেক্সট কোৱেশ্চনটোলে নেক্সটটো কি দিছে এখন গাড়ীৰ দ্ৰুতি 10 মিটাৰ প্ৰতি সেকেন্ড হলে ইয়াৰ দ্ৰুতি কিলোমিটাৰ প্ৰতি ঘণ্টাত কিমান হ'ব এতিয়া যদি হে দ্ৰুতি বিলাক মিটাৰ পাৰ সেকেন্ডত দিয়া থাকে যদি কিলোমিটাৰ পাৰ আৱাৰত নিব লগা হয় তেতিয়া এটা সিম্পল ট্ৰিক্স আছে ট্ৰিক্সটো হৈছে যিমান মিটাৰ সেকেন্ড আমাক দিয়া আছে ধৰক এটো 10 মিটাৰ সেকেন্ড দিয়া আছে হয়নে ইয়াৰ লগত সিম্পল 18/5 এটা পূৰণ কৰি দিয়ক 18/5 পূৰণ কৰি দিয়াৰ লগে লগে ই কলৈ গুছি যাবগে কিলোমিটাৰ পাৰ আৱাৰলৈ গুছি যাব তো এতিয়া পাছে 10ক যদি হৰণ কৰে 5 দুগুণ 10 থাকি গল 2 পূৰণ 18 2 18 পূৰণ কৰিলে 36 কিলোমিটাৰ পাৰ আৱাৰ হৈ যাব বুজি পাইছে 36 কিলোমিটাৰ পাৰ আৱাৰ অপচন আমাৰ বি2 হৈ যাব শুদ্ধ উত্তৰ ঠিক একেদৰে যদি কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ড নিব লগা হয় ইয়াৰ পৰা যদি মিটাৰ পাৰ সেকেন্ড নিয়ে কিলোমিটাৰ পাৰ আৱাৰৰ পৰা তেতিয়া এই 18/5 টোক উল্টা কৰি 5/18 এটা পূৰণ কৰি দিব ঠিক আছে 5/18 এটা পূৰণ কৰি দিব তেতিয়া আমি কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ আৱাৰলৈ লৈ যাব পাৰিম ঠিক আছে সিম্পল প্ৰশ্ন হয় একদমে বেসিক বস্তু কিন্তু সকলোৱে নজনা কাৰণে এনেকা প্ৰশ্নবিলাক কেতিয়াবা ভুল কৰি থৈ আহে হ'ব এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে কি দিছে চাওক A car travels the distance from city Y to Z at a speed of 60 km per hour and from city Z to Y at a speed of 65 km per hour. What is the average speed of the car? এখন গাড়ীয়ে Y চহৰৰ পৰা Z চহৰলৈ 60 কিলোমিটাৰৰ বেগত আৰু Z চহৰৰ পৰা Y চহৰলৈ 65 কিলোমিটাৰ বেগত যাত্ৰা কৰে তেতিয়া গাড়ীখনৰ গড় গতি কিমান হ'ব এতিয়া এই ক্ষেত্ৰত কেনেকৈ উলিয়াব চাওক যে আমি গাড়ীখনৰ গড় গতি উলিয়াব দিছে হয় না নহয় তো গড় গতিটো কেনেকৈ উলিয়াব ইয়াৰ কাৰণে এটা সূত্ৰ আছে বুজি পাইছানে প্ৰশ্নটো ভালকে পঢ়ি চাব কি কৈছে মই আপোনালোকক ডায়াগ্ৰাম এটাৰ সহায়ত বুজাবলৈ চেষ্টা কৰিছো যদি এইটো এটা y ঠাই আছে ইয়াৰ পৰা এখন গাড়ী গৈছে আৰু এইটো হৈছে z ঠাই তো যাওঁতে তাৰ স্পীডটো আছিল 60 কিলোমিটাৰ পাৰ আৱাৰ মানে আকৌ z ৰ পৰা উভতি আহিছে y লৈ আৰু উভতি আহোতে তাৰ স্পীডটো আছিল 65 মানে 65 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া এই দুইটা ক্ষেত্ৰতে আমাৰ গড় দ্ৰুতিটো উলিয়াব গৈছে দুইটাৰ পৰা গড় দ্ৰুতিটো উলিয়াব গৈছে তো এনে ক্ষেত্ৰত যদি হে y ৰ পৰা z লৈ গৈছে বা a স্থানৰ পৰা b স্থানলৈ কেতিয়াবা দিব পাৰে মানে আকৌ b স্থানৰ পৰা a স্থানলৈ উভতি আহে এতিয়া ইয়াত z ৰ পৰা y লৈ উভতি আহিছে তো এনে ক্ষেত্ৰত এটা সূত্ৰ মনত ৰাখিব আপোনালোকে সূত্ৰটো হৈছে এটো 2a into b plus 2a into b divided by a plus b হলে ইয়াতে a আৰু b কি হয় মন কৰিব a আৰু b হৈছে প্ৰথম দ্ৰুতিটো আৰু দ্বিতীয় দ্ৰুতিটো তো ইয়াতে আমি a টোক 60 ধৰিব পাৰো আৰু b টোক 65 বুলি ধৰিব পাৰো ঠিক আছে a মানে হৈছে 60 আৰু b মানে হৈছে 65 হল এতিয়া আমি সূত্ৰটো যদি বহুৱাই দিও তেতিয়া এটো হ'ব 2 into 60 into 65 আৰু তলত থাকিব 60 plus 65 হল এতিয়া ইয়াক আমি যদি সিম্পলিফাই কৰো 2 into 60 into 65 আৰু তলত যদি এটো প্লাস কৰি দিও তেতিয়া এটো হৈ যাব 125 তো কটাকটি কৰিলে 125 ক যদি 5 ৰে কাটো এটো হ'ব 25 65 ক কাটলে যাব 13 বাৰ আকৌ যদি 5 ৰে 60 কাটো এটো যাব 12 বাৰ 25 ক যাব 5 বাৰ তো ইয়াত কি থাকিলে চাওক
মই সাইডৰসমূহ মুছি দিছো সূত্ৰটো আপোনালোকে নোট কৰি ল'ব ঠিক আছে কি থাকিলে ইয়াতে ওপৰত থাকিলে 2 পূৰণ 12 পূৰণ 13 আৰু তলত থাকিলেগে আমাৰ 5 এটা 2 12 আৰু 13 যদি পূৰণ কৰে কিমান হ'ব তো এটো হৈ যাবগে 312 আমি পূৰণটো কৰি থৈছো আপোনালোকে পূৰণটো কৰি চাব আৰু তলত আছে 5 এটা সিম্পল 312 যদি 5 এৰে হৰণ কৰো এটো 62.4 ওলাব পূৰণ হৰণটো আপোনালোকে নিজে কৰি চাব কাৰণ ডিএসএস ৰ এক্সাম আপোনালোকৰ পূৰণ হৰণখিনিও ইয়াতে কৰি দিব লগিয়া যাতে নহয় একদমই সিম্পল পূৰণ হৰণ হয় এইটা আপোনালোকে কৰি ল'ব ঠিক আছে 62.4 আমাৰ আনসাৰ ওলাইছে তো অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পাইছে সকলে কোৱেশ্চনৰ প্যাটাৰ্নটো চাব কেনেকৈ কোৱেশ্চনটো আপোনালোকে সলভ কৰিব পাৰিব ফৰ্মুলাটো চাব কেনেকৈ কোনটো ফৰ্মুলা ইউজ কৰিব ঠিক আছে তো আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চাওক কোনো এখন চহৰৰ জনসংখ্যা 2,80,000 জন বছৰি 6% হাৰত জনসংখ্যা বাঢ়িলে 2 বছৰৰ পাছত জনসংখ্যা কিমান হ'ব The population of a city is 2,80,000 people. What will be the population after 2 years if the population grows at 6% per annum? তো কোনো এখন চহৰৰ জনসংখ্যা দিয়া আছে লগতে বছৰীৰ হতকৰা হাৰ কিমান হাৰত বৃদ্ধি হৈছে এটো দিছে লগতে কিমান বছৰ বৃদ্ধি হৈছে হেতু দিয়া আছে তো এনেকুৱা ক্ষেত্ৰত আমি এটা সূত্ৰ মনত ৰাখিব লাগিব সূত্ৰটো হৈছে এটো p * 1 + r by 100 into n এই সূত্ৰটো মনত ৰাখি থব এটো হৈছে যদিহে কোনো এখন চহৰৰ জনসংখ্যা দিয়া থাকে এই p টোৱে আমাৰ মুঠ জনসংখ্যাটো বুজাব 1 টো সূত্ৰৰ পৰা আহিছে r মানে হৈছে যেটো বছৰি হতকৰা হাৰ দিয়া থাকিব মানে ইয়াতে 6% r টো হৈছে 6% তলত 100 থাকিলে সূত্ৰৰ পৰা আৰু n মানে হৈছে বছৰটো বা সময়সীমাটো কিমান বছৰত দিয়া আছে এটো n টো অকল বছৰত দিয়া থাকিলে পাৰিব দে উলিয়াবলে বছৰত যদি দিয়া নাথাকে বেলেগ সূত্ৰ আমি এপ্লাই কৰিম সো ইয়াতে n মানে হৈছে 2 বুজি পালে p টো হৈ যাবগে 2,80,000 এতিয়া এই সূত্ৰটোত যদি আমি গুটেইখিনি বহুৱাই দিও তেতিয়া আমাৰ আনসাৰটো ওলাই যাব তো ক্যালকুলেশনটো অলপ দীঘলীয়া হ'ব এই সূত্ৰটো আপোনালোকে নোট কৰি ল'ব ঠিক আছে ক্যালকুলেশন হে কাৰণে কৈছো মই ক্যালকুলেশন বিলাক যেতিয়া দীঘলীয়া হয় এই কাৰণে আপোনালোকে যিমান ঘৰত প্ৰেক্টিস কৰি যাব হিমান আপোনালোকৰ কমটো টাইমটো কম লাগিব বুজি পাইছে সো এতিয়া আমি সূত্ৰত যদি বহুৱাই দিও তেতিয়া এটো 2,80,000 আহিব ইনটু আহিব 1 plus এটো 6 by 100 into 2 মানে ওপৰত স্কয়াৰ ঠিক আছে এতিয়া এটো 2,80,000 into এটো যদি আমি কৰো 100 এটা লখাগু আহিলে এফালে থাকিলে 100 যোগ 6 আৰু তলত ওপৰত 2 টো পূৰণ হিচাপে থাকিলে ঘাত হিচাপে থাকিলে তো এটো 2,80,000 into 106 by 100 into 106 by 100 ইয়াতে দুবাৰ পূৰণ কৰিলো কাৰণ স্কয়াৰ হৈছে যে হেকান ডাইৰেক্ট দুবাৰ পূৰণ কৰি দিছো তো এতিয়া 1 ৰ পৰা দুটা শূন্য কাটিলো এফালে দুটা শূন্য কাটিলো ইয়াতো 1 ৰ পৰা দুটা শূন্য কাটিলো ইয়াতো দুটা শূন্য কাটিলো তেতিয়া আমাৰ ফাইনাল আনসাৰটো কি থাকিলে 28 into 106 into 106 এতিয়া এই তিনিটা সংখ্যা পূৰণ কৰি দিওক আমাৰ আনসাৰটো ওলাই যাব ঠিক আছে সো এই তিনিটা সংখ্যা যদি আমি পূৰণ কৰো পূৰণটো আমি আগতেকে কৰি থৈছো আপোনালোকে কৰি চাব এটো হৈ যাবগে 3,14,608 314608 তো এটো হৈ যাব আমাৰ ফাইনাল আনসাৰ অপচন কোনটো আছে চাওক এটো অপচন সি আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো 2,80,000 জন যেতিয়া মানুহৰ 6% বছৰি হাৰত বৃদ্ধি হয় 2 বছৰ পিছত জনসংখ্যাটো হ'বগে 3,14,608 জন সকলোৱে বুজি পাইছে এই সূত্ৰটো এপ্লাই কৰি আপোনালোকে সলিউশনটো উলিয়াব পাৰিব এতিয়া আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক The length of a rectangle is 15 cm and the length of its diagonal is 17 cm. Find the area of the rectangle. এটা আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য যদি 15 cm হয় আৰু ইয়াৰ তিৰ্যকৰ কৰ্ণ যদি 17 cm হয় তেতিয়া হলে আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল কিমান হ'ব মানে কালিটো উলিয়াব দিছে আমাৰ এৰিয়াটো উলিয়াব দিছে সো আমি আয়তক্ষেত্ৰৰ যদি চাও এনেকুৱা ধৰণৰ আয়তটো আছে ইয়াৰে এটো হৈছে ডায়াগোনাল বা যেটো তিৰ্যক বা কৰ্ণ বুলি কওঁ তো কৰ্ণটোৰ দৈৰ্ঘ্য দিতে আছে 17 আৰু যেটাল আয়ত ক্ষেত্ৰটোৰ দৈৰ্ঘ্য হেতু হৈছে 15 তো ইয়াতে আমাৰ প্ৰস্থটো বি টো দিয়া নাই ব্ৰেডটো দিয়া নাই সো ইয়াতে আমি যদি চাও যেটো আয়ত থাকে তাতে এটা সমকোণী ত্ৰিভুজ গঠন হয় হেতু সদায় মনত ৰাখিব আৰু তাতে আমি পাইথাগোৰাছৰ সূত্ৰটো লগাব পাৰো তো এই সমকোণী ত্ৰিভুজটো এই কৰ্ণ আৰু দৈৰ্ঘ্য আৰু প্ৰস্থৰ পৰা আমি এটা পাইথাগোৰাছৰ সূত্ৰ যদি বহুৱাও তেতিয়া কি হ'ব এটো যে 17 স্কয়াৰ সমান 15 স্কয়াৰ
যোগ বি মানে প্ৰস্থ স্কোৱাৰ পাইথাগোৰাছৰ সূত্ৰটোৱে কি কয় যে যিডাল সমকোণী ত্ৰিভুজ যদি থাকে তাতে যিডাল তিৰ্যক বা কৰ্ণ থাকে বা অতিভুজ থাকে যেটো তিৰ্যক বুলি কয় আয়তৰ ক্ষেত্ৰত তিৰ্যক বা কৰ্ণ বুলি কয় এনে নৰমালি সমকোণী ত্ৰিভুজত অতিভুজ বুলি কোৱা হয় হলনে তো যদি যিডাল অতিভুজ থাকে অতিভুজৰ যেতিয়া আমি বৰ্গ কৰো তেতিয়া বাকি যি দুডাল বাহু থাকে সেই বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান হয় মানে বুজি পাইছে তো এইটো হৈছে এইটো 17 স্কয়াৰ কৰিলে তেতিয়া হ'বগে 289 আৰু ইফালে হ'বগে 15 স্কয়াৰটো যদি ইফালে লৈনো মাইনাস হ'ব 15 স্কয়াৰ মানে হৈছে 225 আৰু ইফালে থাকি যাব তেতিয়া b স্কয়াৰ তো ইফালে 289 ৰ পৰা 225 গুচি গল থাকি যাব 64 আৰু ইফালে b স্কয়াৰ তো b স্কয়াৰটো ইফালে অন্তৰাই দিলে √64 বহিব তেতিয়া হেতু হৈ যাব b তো b ৰ ভ্যালুটো কিমান থাকিব √64 মানে আমি জানো সদায় 8 তো আমি প্ৰস্থটো পাই গলো কিমান 8 সেন্টিমিটাৰ হল প্ৰস্থটো পাই গলো আমি 8 সেন্টিমিটাৰ এতিয়া প্ৰস্থটো পালো যেতিয়া আমি কালিটো উলিয়াব পাৰিম মানে কালিটো কেনেকৈ উলিয়াম যে এৰিয়া উলিওৱা যেটো ফৰ্মুলা হেতু হৈছে L * b মানে 15 পূৰণ 8 15 পূৰণ 8 কৰিলে এটো হৈ যাবগে 120 সেন্টিমিটাৰ স্কয়াৰ 120 সেন্টিমিটাৰ স্কয়াৰ অপচন সি টো হৈ যাব আমাৰ শুদ্ধ উত্তৰ অপচন সি টো হৈ গল ইয়াতে কাৰেক্ট আনসাৰ হল বুজি পালে নেক্সট কোৱেশ্চনটো চাওক তেতিয়া এটা আয়তৰ কালি 252 সেন্টিমিটাৰ স্কয়াৰ আৰু ইয়াৰ দীঘ আৰু প্ৰস্থৰ অনুপাতিত হৈছে 9:7 ইয়াৰ পৰিসীমা কিমান The area of a rectangle is 252 centimeter square. If the ratio of their length and breadth is 9:7, what is the perimeter of the rectangle? Etia চাওক কালি দিছে 252 সেন্টিমিটাৰ স্কয়াৰ আৰু দীঘ আৰু প্ৰস্থ অনুপাত দিছে 9:7 এতিয়া যতে অনুপাত দেখো আমি এটা কথা মন কৰিম যে অনুপাত যতে আমি দেখিম সেই অনুপাতটোক এটা ৰাখি লৈ আমি পৰিণত কৰিলম মানে এই 9:7 টোক আমি দিগটোক ধৰিলছো 9x আৰু প্ৰস্থটোক ধৰিলছো আমি 7x ঠিক আছে এতিয়া এইটোৱে দিগ হয় l হয় এটো আৰু প্ৰস্থটো এটোৱে হয় ব্ৰেডটো সো আমি জানো যে এৰিয়া কেনেকৈ উলিয়াই এৰিয়া হৈছে l * b ইয়াৰ আগৰ প্ৰশ্নটোতে কৰি আহিছো তো এৰিয়াটো আমাক ইয়াত দিত হৈছে 252 ইকুৱেল কি হ'ব 9x * 7x ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়ালে দৈৰ্ঘ্যৰ প্ৰস্থটো ওলাই যাব তো এটো হ'বগে 252 ইকুৱেল 9 আৰু 7 পূৰণ কৰিলে 9 7 গুণ 63 আৰু ইফালে x আৰু x পূৰণ কৰিলে x স্কয়াৰ 63x স্কয়াৰ ইকুৱেল 252 পালো এতিয়া ইফালে যদি আমি চাও x স্কয়াৰ ইকুৱেল কি থাকিব তেতিয়া 252 ডিভাইডেড বাই 63 হলে আৰু 63 এ যদি আমি 252 ক ডিভাইড কৰি দিও তেতিয়া ইয়াৰ যেটো ভ্যালু হেতু হবগে 4 কিমান হবগে 4 তেতিয়া x ৰ মান হবগে √4 আৰু √4 মানে আমি সকলোৱে জানো 2 হয় হলনে x ৰ ভ্যালুটো আমি পাই গলো 2 এৰকলৈকে আপোনালোকে নোট কৰি লওক তাৰ পিছত এতিয়া আমি উলিয়াম যে এটা আছিল দৈৰ্ঘ্য আৰু এটা আছিল প্ৰস্থ তো দৈৰ্ঘ্যটো হৈ গলগে 9 * 2 মানে 9 * 18 হলনে আৰু প্ৰস্থটো আছিল 7 * 2 হ'ব এতিয়া তো 7 * 14 এটা পাই গলো আমি দৈৰ্ঘ্যটো 18 আৰু প্ৰস্থটো পাই গলো 14 এতিয়া আমাক উলিয়াব দিছিলে কি পৰিসীমাটো তো পৰিসীমা উলিওৱা যেটো সূত্ৰ পেৰিমিটাৰ উলিওৱা সূত্ৰ হেতু হৈছে 2 * l + b হলনে 2 * l মানে হৈছে 18 যোগ 14 তো 18 আৰু 14 যোগ কৰিলে হৈ যাব 32 2 আৰু 32 পূৰণ কৰিলে হৈ যাব 64 সেন্টিমিটাৰ তো আমাৰ যেটো ফাইনাল আনসাৰ এটো ওলালেগে 64 সেন্টিমিটাৰ অপচন ইয়াতে এটো হৈ যাব শুদ্ধ উত্তৰ অপচন এটো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছে সকলোৰে ক্লিয়াৰ হৈছে সাগে তো এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক এজন মানুহে 15 মিটাৰ প্ৰতি সেকেন্ড ৰুটিৰে ভ্ৰমণ কৰিছে 20 ঘণ্টাত তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিব এতিয়া এটোৱে চাওক আমি অলপ আগতে এটা প্ৰশ্ন কৰি আহিছিলো যে যদিহে কোনো এটা ৰুটি মিটাৰ পাৰ সেকেন্ডত দিয়া আছে আৰু হেতু যদি কিলোমিটাৰ পাৰ আৱাৰত নিব লাগে আমি কেনেকৈ নিব লাগে কাৰণ আমি ইয়াতে প্ৰশ্নটোত 20 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব বুলি কৈছে ইয়াত কিন্তু দিয়া আছে ৰুটিটো মিটাৰ পাৰ সেকেন্ডত তো প্ৰথমতে আমি ঘণ্টা প্ৰতি ঘণ্টাত কিমান যাব হেতু উলিয়াই ল'ব লাগিব তো 15 দিয়া আছে 15 লগত আমি কি পূৰণ কৰিব লাগে 18/5 এটা পূৰণ কৰিব লাগে তো এটো 5 * 15 যাব 3 বাৰ থাকি গল 3 পূৰণ 18 3 18 পূৰণ কৰিলে এটো হৈ যাবগে 54 কিলোমিটাৰ পাৰ আৱাৰ 54 কিলোমিটাৰ পাৰ আৱাৰ হ'বগে বুজি পালে এতিয়া তো মানুহজনে ঘণ্টাত কেই কিলোমিটাৰ যায় 54 কিলোমিটাৰ যায় তো এতিয়া প্ৰশ্নটোত কৈছে যে 20 ঘণ্টাত কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব তো এতিয়া 20 ৰ লগত অকল 54 টো পূৰণ কৰি দিয়ক সিম্পল একো নাই কথাটো ইয়াতে অকল এটো পূৰণ কৰিলে হৈ যাব তো এটো হৈ গলগে
1080 কিলোমিটাৰ মানুহজনে 20 ঘণ্টাত কিমান কিলোমিটাৰ যাব 1080 কিলোমিটাৰ যাব ইয়াতে অপচন আমাৰ এটো হৈ যাব কাৰেক্ট এনসাৰ বুজি পালে সকলোৱে তো যদি কোৱেশ্চন কিটা ভাল লাগিলে ভিডিওটো লাইক কৰি দিব আজি আমি এইকিটা কোৱেশ্চন আলোচনা কৰিলো তো যদি আপোনালোকে বুজি পোৱা নাই কোনোবা কোৱেশ্চনটো যদি আপোনালোকে বুজি নাপাব পাৰে সো যদি বুজি পোৱা নাই কমেন্টত জনাই দিব যে এইটো কোৱেশ্চন বুজি নাপালো তেতিয়া আমি আকৌ নেক্সট ক্লাছত আমি আৰু ভালদৰে বুজাবলৈ চেষ্টা কৰিম